Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলো ভালে আছে। ৰাতিপুৱা ব্ৰেকফাষ্ট বনাইছো, এয়া বনাইছো সুজি, ইফালে মিঠা বনাইছো আৰু এইখিনি হৈছে নিমখীয়া সুজি, অকনমান গাজৰ, ক্যাপসিকাম দি পেলাই বনাইছো। মই নিমখীয়া সুজিটো খাই ইমান ভাল নাপাওঁ, তেও মিঠাটো ভাল নাপায়, গতিকে দুভাগ বনাবলগীয়া হৈছে। ইফালে জিয়ানলে মুলে মিঠা বনাইছো গুৰ দি পেলাই, আৰু মই মোৰ প্লেটখন অকমান সজাই লৈছো। ইয়াতে অকমান ড্ৰাই ফ্ৰুটস দিছো আৰু লগতে দিছো কল। আৰু এফালে তেওঁৰ প্লেটখন সজাই ললো, এফালে মুৰখনো ৰেডি হৈ গল, দেখিবলৈ ইমান ধুনীয়া লাগিছে। এনেকে মানে ব্ৰেকফাষ্টটো দেখিবলৈ ধুনীয়া হলে খাইও ভাল লাগে, নহয় জানো? গতিকে খাই বই লওঁ। আজি ভাবিছো অকনমান পাকঘৰটোত কিবা এটা কৰো, তাৰ আগতে আপোনালোকক এইটো দেখাইছো। চিকেন বনাইছিলো আদা নহৰু নিদিয়াকৈ, আপোনালোকৰ ৰেচিপি দিম বাৰু। আৰু আজি ভাবিছো এই জায়গাখিনিত কিবা অকনমান ড্ৰয়িং কৰো বুলি, কিবা এটা বনাও বুলি ভাবিছো। খালি লাগিছে দেখিবলৈ। এফালে এয়াৰবাডছ এডাল লৈ লৈছো, আৰু এফালে আপোনালোকক আৰম্ভণিখন দেখুৱাবলৈ নোৱাৰিলো, মানে জিয়ানেও খুব আমনি কৰিলে। মই এফালে কালাৰ কৰিবলৈ লগা দেখি তাকো কৰিবলৈ লাগে, গতিকে তাক খুৱাই মেলি লৈ মই এফালে আৰম্ভ কৰি দিলো। আৰু যেহেতু কালাৰবিলাক আছিলে মোৰ ওচৰত, গতিকে ভাবিলো এই জেগাখিনিত অকনমান কিবা এটা পেইণ্ট কৰো, যাতে পাকঘৰটো দেখিবলৈ অকনমান ভাল লাগে। আৰু এইফালে অকনমানি কাঠৰ ট্ৰে এখন আছিলে, তাতে মোৰ ডেইলি যিখিনি দৰকাৰী বস্তু যেনে তেল, নিমখ, চেনি, এনেকুৱা ধৰণৰ বস্তুবোৰ যেটো সদায় দৰকাৰ হৈ থাকে, গতিকে সেইখিনি ইয়াতে মই অকনমান সজালো। আৰু লগতে ইয়াতে মই এটা সৰু মানি প্লেন্ট ৰাখিম, দেখিবলৈ ভাল লাগে আচলতে। আৰু এইটো হাজমোলাৰ বটল হয়, তো মই পেলাই দিয়া নাই, বাকলিটো এৰুৱাই পেলাই তাতে পানী অলপ দি প্লান্টটো ৰাখিলো। দেখি ভাল লাগে, সাইডৰ পৰা অকনমান কুহপাটো ওলাইছে। আৰু এইটো হৈ গল মোৰ পাকঘৰৰ ফাইনেল লুক। কেনেকুৱা লাগিছে জনাব। হেল্ল' এভৰিৱান, গুড ইভিনিং। এতিয়া সন্ধিয়া লাগি গ'ল আৰু অকণমান ওলাই গৈছিলোঁ, বজাৰ কেইটামান কৰিবলৈ আছিলে, শাক পাচলি সেয়া কৰি মেলি আনিলোঁ। আনি পেলাই আহি সোমালোহি ঘৰ। আৰু ইফালে মোৰ ড্ৰয়িং, এইটো একদম খতৰনাক। মানুহটো আহিছে, সি গম নাপায় মই আঁকিছিলোঁ যে, তো এতিয়া সেইটো ছাৰপ্ৰাইজ দিম, সুধিম কেনেকুৱা হৈছে, তেওঁ ক'ব কেনেকুৱা লাগিছে। আপোনালোকে নমাই দিম। যোৱা নিপিন্ধিলো ন, তুমি নেদেখিলা নি? চোৱা, সেইটো চোৱা, লাইটটো দিলৈ চোৱা। ये है हमारा वॉल पेंटिंग है। भयानक ने खतरनाक खतरनाक वॉल पेंटिंग কইলা তুমি এটা কি নাম নেকি? এটা কি বাৰু কোৱাচোন? জিয়ানেটো আম বুলি কৈছে, ম্যাঙ্গো বুলি কৈছে, তুমি এটা কি কও? ইটস কল ম্যাঙ্গো। কিন্তু মই এতিয়া শেয়াৰ কৰিব লৈছো আদা নহৰু নোহাগৈ কেনেকৈ চিকেনটো বনালো আপোনালোকক দেখাও। তাৰ কাৰণে প্ৰথমতে মছলাখিনি ৰেডি কৰি ল'ব লাগিব। আৰু এফালে মছলাত মই লৈছো জাবিত্ৰী, ইলাচি, লং, দালচেনি, তাৰপিছত ইয়াতে দিম তেজপাত এখিলা ডাঙৰ চাই পেলাই, আৰু ইয়াতে দিম এটা ডাঙৰ ইলাচি। তাৰপিছত ইয়াতে শুকান মছলাখিনি এড কৰি ল'ম, জলকীয়াৰ গুড়া, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, আৰু ইয়াতে দিম চিকেন মছলা। সেইখিনি দিয়াৰ পিছতে অকনমান চেনি দি লৈছো। চেনি দিয়াৰ পিছতে এইখিনি ভালদৰে পিচি ল'ম, একেবাৰে ধুনীয়াকৈ পেষ্টটো দেখাই দিছোঁ আপোনালোকক। এয়া হাতত লৈ পেলাই মই অকনমান দেখাই দিম বাৰু। এইখিনি হৈ গৈছে ৰেডি, গতিকে এইটো হৈ গ'ল মছলাটো। আৰু এইফালে ইয়াতে দি লৈছোঁ তেল। আচলতে মানে কি হ'ল, আদা নহৰু নিদিয়া বুলি নহয়, মই সেইদিনাখন বনাইছিলোঁ, বা এজনী আহিছিলে, মানে বাৰ ফেমিলিটো আহিছিলে। তাৰপাছত কি হ'ল, বনাই থকাৰ মাজত মানে সিহঁতিও আহি পালেহি, কথা বতৰা পাতি থাকোঁতে কি হ'ল, মই আদা নহৰু দিবলৈ থাকি গ'ল। তাৰপিছত যেতিয়া খাইছোঁ কোনো গম পোৱা নাই মানে যে এইটো আদা নহৰু নিদিয়াকৈ মানে মই ৰেচিপিটো বনালোঁ। চবেই কৈছে ইমান ধুনীয়া লাগিছে, ভাল হৈছে। গতিকে যেতিয়া 4-5জন মানুহে ভাল লাগিছে বুলি কৈছে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, কেনেকুৱা পাই জনাব। প্ৰথমতে সেয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছতে তাত মই দি দিলোঁ মাংসখিনি, আৰু মাংসখিনিও অকণমান ফ্ৰাই হোৱাৰ পিছতে ইয়াতে সেই মছলাখিনি দি দিলোঁ। আৰু এই মছলাটোৱে মানে মেইন মাংসৰ তৰকাৰীখন ধুনীয়া কৰিব। আৰু লগতে দি দিছোঁ হালধি আৰু জালুকৰ গুড়া। জালুক আপোনালোকে মছলাখিনি পিছোতেও দিব পাৰে। আৰু সোৱাদ মতে দি লৈছোঁ নিমখ।
আচলতে পিচকেইটা আৰু অকণমান সৰু হ'লে ভাল হয়। এইখিনি মই 2 নম্বৰ বাৰ বনাইছোঁ। প্ৰথমবাৰ সেয়া আলহী আহোঁতে বনাইছিলোঁ, খাবলৈ ভাল পালে। তো পিছৰবাৰ আকৌ এবাৰ বনাইছিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিবৰ কাৰণে, যিহেতু সেইবাৰ ৰেচিপি মই ভিডিঅ' কৰা নাছিলোঁ। আৰু মাংসত অকণমান আলু দিলে ভাল লাগে, যিহেতু আজি অকণমান আলু এড কৰি পেলাই চালোঁ, ভালেই লাগিছিলে, বেয়া লগা নাই বাৰু। আৰু তাৰ মাজতে সেইখিনি হৈ থাকে মানে এয়া দেখুৱাইছোঁ। এয়া চাওক, আগতে জিয়ানে কাঁহী বাতিৰে খেলিছিলে, যেতিয়া মানে তাৰ নিজৰ বস্তুবোৰে সি কেতিয়াও নেখেলে। আৰু এতিয়া এয়া মোৰ ঘৰৰ অৱস্থা, ঘৰ সজাই মেলি একো লাভ নাই, চিজিল হৈ থাকিবলৈ নিদিয়ে ঘৰটো। গতিকে সেয়া অকণমান দেখুৱালোঁ তাৰ উৎপাতবিলাক। আৰু এইফালে এইখিনি প্ৰায় হৈছে আৰু মানে ফ্ৰাই হৈ গ'ল, সম্পূৰ্ণ ফ্ৰাই হৈ গ'ল। আৰু ইয়াতে এতিয়া আকৌ এটা মই পিঁয়াজ কাটি দিছোঁ মিহি মিহিকৈ, কাটি পেলাই এইখিনি লৰাই ল'ম। এয়া মাংসৰ তেল ওলাইছে, ইয়াতে আৰু অলপমান ভাজিম, ভাজি পেলাই যেতিয়া একেবাৰে শুকান হৈ যাব তেতিয়া এইখিনি খাবৰ কাৰণে ৰেডি হৈ যাব। আৰু এয়া আপোনালোকক দেখাইছোঁ, দেখিছেনে তেল ইমান ধুনীয়াকৈ তেল ওলাই আহিছে। খালি এইখিনি বহুত ভাজিব লাগে, ঢাকন মাৰি মাৰি ফ্ৰাই কৰি থাকিবলৈ লাগে। আৰু এনেকৈ ফ্ৰাই হওঁতে হওঁতে লাষ্টত মছলাৰ গ্ৰেভিখিনিও শুকাই যায়। লগতে এয়া আপোনালোকক দেখাইছোঁ চাওক, ইয়াতে একো পানী, ব্ৰইলাৰৰ পৰা যিহেতু এটা পানী ওলায় সেইখিনিও শুকাই গ'ল আৰু এয়া তেল ওলাই আহিছে। গতিকে এইখিনি আমাৰ ৰেডিয়ে হৈ গৈছে প্ৰায়। মই মাজে মাজে অকণমান লৰাই আছিলোঁ, সেইখিনি ভিডিঅ' কৰা নাই আৰু বেছি দীঘলীয়া হৈ যায় যিহেতু। এতিয়া এইকণ টেষ্ট কৰিবলৈ দিওঁ, কেনেকুৱা হৈছে গম পাম তেতিয়া। এইটো টেষ্ট কৰি কোৱাচোন কেনেকুৱা হৈছে। কেনেকুৱা হৈছে? আদা নহৰু নাই দিয়া বুলি গম পায় নি? আদা নহৰু এইটো ৰেচিপি দিছোঁ আকৌ। গম নাই পোৱা তুমি? খাই দিয়া আৰু আজি হৈছে নেক্সট ডে, আবেলি সময়। এতিয়া আমাৰ এইফালে ৱাশ্বিং মেচিনটো লগাই আছে মানুহজনে আহি। আজি মানে ইলেক্ট্ৰনিক্সৰ যিমানখিনি বস্তু আছে সেইখিনি লগাবলৈ আহিলে। আৰু এইফালে লগাই আছে টিভিৰ লগতে আমাৰ যিখন বিয়াৰ ফটো আছিলে সেই ফটোখনো লগাব। যিহেতু সেই ফটোখন ড্ৰিল কৰিবলগীয়া হয়, নকৰিলে আচলতে লগাবলৈ অসুবিধা হয়। গতিকে ড্ৰিল কৰা যিমানখিনি কাম আছিলে তো আজি এইখিনি শেষ কৰি পেলাওঁ বুলি ভাবিছোঁ। এইফালে ফটোখনৰ জোখমাখ লৈ পেলাই এয়া ড্ৰিল কৰিব, যিহেতু এবাৰ গজাল বৰ মাৰি দিয়াৰ পিছত আকৌ অসুবিধা হ'ব মিলাবলৈ। গতিকে আগতীয়াকৈ জোখমাখ লৈ লৈছে। আৰু ঘৰৰ বস্তুখিনি লাহে লাহে এটা এটাকৈ চিজিল হৈছেগৈ আৰু বহুতখিনি বাকী আছে, সেইখিনিও লাহে লাহে কৰি থাকিম, আপোনালোকক দেখুৱাই গৈ থাকিম। আৰু এতিয়া এই ভিডিঅ'টো ইয়াতে সামৰি দিওঁ। এইফালে এইখিনি ৰেডি হৈ গ'ল। আপোনালোকক লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।